নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত অসমৰ কিছুমান গুৰুত্বপূৰ্ণ গ্ৰন্থ আৰু তাৰ লেখকসমূহৰ ওপৰত আমি এটা MCQ ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো তোমালোকে শেষলৈ চোৱা আৰু প্ৰত্যেকটা কুৱেশ্যনৰে এনচাৰবিলাক দিবলৈ তোমালোকে চেষ্টা কৰিবা। আজিৰ প্ৰথমটো কুৱেশ্যন হৈছে হু ৰোট মিৰি জীয়ৰী, অৰ্থাৎ মিৰি জীয়ৰী গ্ৰন্থখন কোনে লিখিছিল? অপশ্যন দিছে লক্ষীনাথ বেজবৰুৱা, ৰজনীকান্ত বৰদলৈ, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, হোমেন বৰগোহাঁই। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব, অৰ্থাৎ এই মিৰি জীয়ৰী নামৰ যিখন গ্ৰন্থ আছিল সেই গ্ৰন্থখন ৰচনা কৰিছিল ৰজনীকান্ত বৰদলৈ। তেওঁ 1894 চনত ৰচনা কৰিছিল। এই যিখন মিৰি জীয়ৰী গ্ৰন্থ আছে, এই মিৰি জীয়ৰী গ্ৰন্থখন মিচিং সম্প্ৰদায়ৰ ওপৰত লিখা হৈছিল আৰু তাতে দুটা চৰিত্ৰ আছে, যি দুটা চৰিত্ৰৰ নাম হৈছে জংকি আৰু পানৈ। নেক্সট কুৱেশ্যনটো হৈছে হু ৰোট ভানুমতী? ভানুমতী গ্ৰন্থখন কোনে লিখিছিল? অপশ্যন দিছে পদ্মনাথ গোহাঁই বৰুৱা, দ্বিতীয়টো পদ্মনাথ গোহাঁই বৰুৱাই হৈ আছে, আৰু হেমচন্দ্ৰ গোস্বামী আৰু লক্ষ্মীনাথ বেজবৰুৱা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব দুটাও, পদ্মনাথ গোহাঁই বৰুৱা। এইখন আছিল ফাৰ্ষ্ট এছামিজ নভেল আছিল এইখন, প্ৰথম অসমীয়া উপন্যাস ভানুমতী। কোনে ৰচনা কৰিছে? পদ্মনাথ গোহাঁই বৰুৱাই। নেক্সট কুৱেশ্যন, বুঢ়ী আইৰ সাধু ৱাজ ৰিটেন বাই, অৰ্থাৎ বুঢ়ী আইৰ সাধু কোনে লিখিছিল? অপশ্যন দিছে হেম বৰুৱা, লক্ষীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা আৰু চন্দ্ৰকুমাৰ আগৰৱালা। বুঢ়ী আইৰ সাধু ৰচনা কৰিছিল লক্ষীনাথ বেজবৰুৱাই। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য অথৰ অফ য়াৰিংগম? য়াৰিংগম নামৰ কিতাপখনৰ ৰচক কোন? অপশ্যন দিছে মামণি ৰয়ছম গোস্বামী, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, হোমেন বৰগোহাঁই আৰু নৱকান্ত বৰুৱা। এই গ্ৰন্থখনৰ ৰচক হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। এই গ্ৰন্থখনৰ কাৰণে তেওঁ সাহিত্য একাডেমী বঁটাও লাভ কৰিছিল। এতিয়া তোমালোকে মোক কমেণ্ট বক্সত জনোৱা যে এই য়াৰিংগম গ্ৰন্থখনৰ কাৰণে তেওঁ কিমান চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? কিমান চনত তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল তোমালোকে মোক কমেণ্ট বক্সত জনোৱা। নেক্সট কুৱেশ্যন, হু ৰোট মৃত্যুঞ্জয়? মৃত্যুঞ্জয় গ্ৰন্থখনৰ লেখক কোন আছিল? অপশ্যন দিছে লক্ষীনন্দন বৰা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, সৈয়দ আব্দুল মালিক আৰু যোগেশ দাস। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই এই মৃত্যুঞ্জয় নামৰ গ্ৰন্থখন লিখিছিল। এই মৃত্যুঞ্জয় নামৰ গ্ৰন্থখনত ৱৰ্ল্ড ৱাৰ II বিষয়ে লিখা আছে। দ্বিতীয় বিশ্বযুদ্ধৰ কথা এই গ্ৰন্থখনত লিখা হৈছে আৰু এই গ্ৰন্থখনৰ কাৰণে তেওঁ জ্ঞানপীঠ বঁটা লাভ কৰিছিল 1979 চনত। সেইটো মনত ৰাখিবা। প্ৰথম অসমীয়া তেওঁৱে আছিল যিয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিল। ইয়াৰ পিছত মামণি ৰয়ছম গোস্বামীয়ে 2000 চনত লাভ কৰিছে আৰু তাৰপিছত নীলমণি ফুকনে লাভ কৰিছে 2021 চনত। এই তিনিজন ব্যক্তিয়ে এতিয়ালৈ জ্ঞানপীঠ বঁটা লাভ কৰিছে। নেক্সট, হু ৰোট দঁতাল হাতীৰ উৰে খোৱা হাওৰা? দঁতাল হাতীৰ উৰে খোৱা হাওৰা নামৰ কিতাপখন কোনে লিখিছিল? অপশ্যন নিৰুপমা বৰগোহাঁই, মামণি ৰয়ছম গোস্বামী, ইন্দিৰা গোস্বামী, বোথ BNC। এতিয়া ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বোথ BNC, কাৰণ মামণি ৰয়ছম গোস্বামী আচল নামটো হৈছে ইন্দিৰা গোস্বামী।
অ'কে, এই দুজন মানুহ এজন মানুহৰে নাম হয়। নেক্সট, হু ৰোড হালধীয়া চৰায়ে বাওধান খায়? হালধীয়া চৰায়ে বাওধান খাই গ্ৰন্থখনৰ লেখক কোন? অপশ্যন দিছে চৈয়দ আব্দুল মালিক, হোমেন বৰগোহাঁই, বিৰিঞ্চি কুমাৰ বৰুৱা আৰু যোগেশ দাস। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব, অৰ্থাৎ হালধীয়া চৰায়ে বাওধান খাই কিতাপখনৰ লেখক হৈছে হোমেন বৰগোহাঁই। নেক্সট, হু ৰোড দ্য পিতা পুত্ৰ? পিতা পুত্ৰ নামৰ গ্ৰন্থখনৰ লেখক কোন আছিল? পিতা পুত্ৰ নামৰ গ্ৰন্থখনৰ লেখক আছিল হোমেন বৰগোহাঁই, যিখনৰ বাবে তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰিছে। নেক্সট কুৱেশ্যন, হু ৰোড মাকাম? যিখন মাকাম নামৰ গ্ৰন্থ আছে সেইখন কোনে ৰচনা কৰিছে? অপশ্যন দিছে হীৰেণ গোহাঁই, ৰীতা চৌধুৰী, অৰূপা পাতেংগীয়া কলিতা আৰু মামণি ৰয়ছম গোস্বামী। এই কিতাপখন লিখিছে ৰীতা চৌধুৰীয়ে। কিমান চনত? 2010 চনত এখন প্ৰকাশ পাইছিল, ৰীতা চৌধুৰীৰ মাকাম। হু ৰোড জীৱন বাটত? অৰ্থাৎ জীৱন বাটৰ নামৰ গ্ৰন্থখনৰ লেখক কোন? অপশ্যন বিৰিঞ্চি কুমাৰ বৰুৱা, বীণা বৰুৱা, পদ্মনাথ গোহাঁই বৰুৱা, বোথ এ এন বি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বোথ এ এন বি, কাৰণ বিৰিঞ্চি কুমাৰ বৰুৱাৰ ছদ্ম নামটো আছিল বীণা বৰুৱা। তেওঁ বীণা বৰুৱা নামেৰে এই গ্ৰন্থখন তেওঁ ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, হু ৰোড মনুমতি? মনুমতি গ্ৰন্থখনৰ লেখক কোন? অপশ্যন ৰজনীকান্ত বৰদলৈ, লক্ষীনাথ বেজবৰুৱা, চৈয়দ আব্দুল মালিক আৰু যোগেশ দাস। এই মনুমতি নামৰ গ্ৰন্থখনৰ লেখক আছিল ৰজনীকান্ত বৰদলৈ। 1900 চনত তেওঁ এইখন ৰচনা কৰিছিল আৰু লগতে তেওঁ এই গ্ৰন্থখনত যিটো মানৰ আক্ৰমণৰ কথা তেওঁ লিখিছে, মানে অসম আক্ৰমণৰ কথা এই গ্ৰন্থখনত তেওঁ লিখিছে। নেক্সট, হু ৰোড সুৰভি? সুৰভি গ্ৰন্থখনৰ লেখক কোন? অপশ্যন দিছে হেম বৰুৱা, লক্ষীনাথ বেজবৰুৱা, নীলমণি ফুকন আৰু আনন্দৰাম ঢেকিয়াল ফুকন। এই সুৰভি নামৰ গ্ৰন্থখনৰ লেখক হৈছে লক্ষীনাথ বেজবৰুৱা। এই সুৰভি এখন হৈছে আচলতে এখন শ্বৰ্ট ষ্টৰী, প্ৰথমখন অসমীয়া চুটি গল্প হয়। অ'কে, ফাৰ্ষ্ট আছামিজ শ্বৰ্ট ষ্টৰী হয় এইটো সুৰভি। নেক্সট, হু ৰোড বনফুল? বনফুল নামৰ গ্ৰন্থখন কোনে লিখিছে? অপশ্যন হেমচন্দ্ৰ গোস্বামী, লক্ষীনাথ বেজবৰুৱা, যতীন্দ্ৰনাথ দুৱৰা আৰু বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। এই বনফুল নামৰ গ্ৰন্থখন লিখিছে যতীন্দ্ৰনাথ দুৱৰাই। তেওঁ 1955 চনত এইখন কিতাপৰ কাৰণেই তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল, আৰু প্ৰথম অসমীয়া যিয়ে সাহিত্য অকাডেমি বঁটা লাভ কৰিছে তেওঁ হৈছে যতীন্দ্ৰনাথ দুৱৰা। কিমান চনত পাইছে? 1955 চনত। নেক্সট, হু ৰোড অঘৰী আত্মাৰ কাহিনী? অঘৰী আত্মাৰ কাহিনী গ্ৰন্থখনৰ লেখক কোন? অপশ্যন লক্ষীনন্দন বৰা, হোমেন বৰগোহাঁই, চৈয়দ আব্দুল মালিক আৰু ভৱেন্দ্ৰনাথ শইকীয়া। এই কুৱেশ্যনৰ এনচাৰটো তোমালোকে মোক কমেণ্ট বক্সত জনোৱা। নেক্সট, হু ৰোড প্ৰতিপদ? প্ৰতিপদ নামৰ গ্ৰন্থখনৰ লেখক কোন? অপশ্যন হোমেন বৰগোহাঁই, ভৱেন্দ্ৰনাথ শইকীয়া, যোগেশ দাস আৰু বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। এই প্ৰতিপদ নামৰ গ্ৰন্থখন লিখিছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই। নেক্সট কুৱেশ্যন, হু ৰোড অসমীয়া সাহিত্যৰ চানেকি? অসমীয়া সাহিত্যৰ চানেকি নামৰ যিখন গ্ৰন্থ আছে সেই গ্ৰন্থখনৰ লেখক কোন আছিল? অপশ্যন দিছে হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, মহেশ্বৰ নেওগ আৰু হীৰেণ গোহাঁই। এই যিখন কিতাপ আছিল অসমীয়া সাহিত্যৰ চানেকি, এইখন কিতাপ ৰচনা কৰিছে হেমচন্দ্ৰ গোস্বামীয়ে। নেক্সট, হু ৰোড সাগৰ দেখিছা? সাগৰ দেখিছাৰ
যিটো কবিতা আছিল সেই কবিতাটোৰ লেখক কোন আছিল? অপশ্যন সৈয়দ আব্দুল মালিক, হোমেন বৰগোহাঁই, মামণি ৰয়ছম গোস্বামী আৰু দেৱকান্ত বৰুৱা। সাগৰ দেখিছা নামৰ যিটো বিখ্যাত কবিতা আছে সেই কবিতাটোৰ লিখক আছিল দেৱকান্ত বৰুৱা, যিটো এডিআৰিত আহি গৈছে। এডিআৰিত সুধিছে এইটো। নেক্সট কুৱেশ্যন, হু ৰোড ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ? অৰ্থাৎ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ বুলি কেনে এখন কি গ্ৰন্থ আছে, সেই গ্ৰন্থখন কোনে লিখিছিল সুধিছে আমাক। অপশ্যন হীৰেণ গোহাঁই, হেম বৰুৱা, পৰমানন্দ মজুমদাৰ আৰু অতুলানন্দ গোস্বামী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব পৰমানন্দ মজুমদাৰ। তেওঁ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ বুলি কেনে তেওঁ এখন গ্ৰন্থ ৰচনা কৰিছিল। নেক্সট, হু ৰোড মোৰ জীৱন সোঁৱৰণ? মোৰ জীৱন সোঁৱৰণৰ লেখক কোন? অৰ্থাৎ মোৰ জীৱন সোঁৱৰণখন হৈছে এখন অটোবায়োগ্ৰাফি বা আত্মজীৱনী। সেইখন কাৰ আমাক সুধিছে। অপশ্যন দিছে লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঁই বৰুৱা, ৰজনীকান্ত বৰদলৈ আৰু হোমেন বৰগোহাঁই। মোৰ জীৱনৰ সোঁৱৰণ নামৰ যিখন আত্মজীৱনী আছে সেই আত্মজীৱনীখন হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ। নেক্সট, হু ৰোড নাও কথাৰ গীত? নাও কথাৰ গীত নামৰ যিখন গ্ৰন্থ আছে সেইখন কোনে লিখিছে? অপশ্যন হেম বৰুৱা, নীলমণি ফুকন, ভৱেন বৰুৱা আৰু নলিনীধৰ ভট্টাচাৰ্য। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ভৱেন বৰুৱা। এই যিটো নাও কথাৰ গীত সেইখন সেই যিটো গ্ৰন্থ আছে সেইখন ৰচনা কৰিছিল ভৱেন বৰুৱাই। আজিলৈ ইমানেই আছিল। আশা কৰোঁ তোমালোকে গোটাইখিনি কুৱেশ্যনৰ এনচাৰ দিব পাৰিছা। কিমানখিনি কুৱেশ্যনৰ এনচাৰ দিব পাৰিছা তোমালোকে মোক কমেণ্ট বক্সত জনাবা। থেংক ইউ।